নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা দিয়াৰ আগতে আপোনালোকক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লৈ পৰিছে ইৰাণে বোলে হৰমুজ প্ৰণালী খুলি দিছিলে আকৌ দেই। খবৰ লোৱা অনুসৰি ইৰাণে যিমানবিলাক বাণিজ্যিক জাহাজ আছে গোটেইবিলাক বাণিজ্যিক জাহাজৰ কাৰণে হৰমুজ প্ৰণালী খুলি দিছিলে, যাতে দেশত বৰ্তমান সময়ত যি নেকি পেট্ৰল ডিজেলৰ নাটনি হৈ আছে সেই নাটনিটো পূৰ হ'ব পাৰে। তো তাৰ কাৰণে ইৰাণে হৰমুজ প্ৰণালীটো খুলি দিছিলে, যি প্ৰণালীৰ জৰিয়তে নেকি জাহাজবিলাক আহি বিভিন্ন দেশলৈ যায়। কিন্তু হঠাতে আকৌ খবৰ ওলাই পৰিছে ইৰাণে হেনো আকৌ বোলে হৰমুজ প্ৰণালী বন্ধ কৰি দিলে। এতিয়া ইৰাণে আকৌ কিয় বন্ধ কৰিলে সেই সম্পৰ্কটো নাজানো, কিন্তু হৰমুজ প্ৰণালী খোলাৰ বাবে কিন্তু যথেষ্ট পৰিমাণৰ লাভ হৈছিলে, কিয়নো ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা অইলৰ দামটো কমি গৈছিলে একেদিনাখনে, যেতিয়াই নেকি ইৰাণে হৰমুজ প্ৰণালী খুলি দিছিলে সম্পূৰ্ণৰূপে বাণিজ্যিক জাহাজবিলাকৰ কাৰণে। আৰু এতিয়া আকৌ বন্ধ কৰি দিলে, আকৌ ইণ্টাৰনেশ্যনেল মাৰ্কেটত এতিয়া খাৰুৱা অইলৰ দামটো বৃদ্ধি পাব, মানে আমি ব্যৱহাৰ কৰি থকা পেট্ৰল ডিজেলৰ দামটো আকৌ বৃদ্ধি পাই যাব। কৰবাতটো এতিয়া 120 টকা 119 টকা এনেকুৱা হৈছেগে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। খবৰলৈ পৰিছে মৰ্মিতা মিত্ৰৰ ওপৰত। এগৰাকী অসমৰ বোৱাৰী আৰু বংগৰ কইনা মৰ্মিতা মিত্ৰ হঠাতে অসমত ভাইৰেল হৈ পৰিলে। হঠাতে অসমৰ ৰাইজে মৰ্মিতা মিত্ৰক মৰম দিবলৈ লাগিলে, যাৰ কাৰণে নেকি বৰ্তমান সময়ত আমাৰ অসমৰ পুৰণি শিল্পীসকলতকৈ মৰ্মিতা মিত্ৰই বিহুৰ অনুষ্ঠান এইবাৰ বেছিকৈ লাভ কৰিছিলে। আমাৰ অসমৰ পুৰণি যিবিলাক নেকি শিল্পী আছিলে, যিবিলাক গায়িকা আছিলে, তেওঁলোকতকৈ মৰ্মিতা মিত্ৰই বেছিকৈ অনুষ্ঠান ল'বলৈ মানে পাইছিলে এইবাৰ। কিহৰ কাৰণে? একমাত্ৰ কাৰণটো হৈ গ'ল মৰ্মিতা মিত্ৰক যথেষ্ট পৰিমাণৰ মৰম দিছিলে অসমৰ ৰাইজে। এতিয়া মৰ্মিতা মিত্ৰৰ ওপৰত বহু কেইখন FIR ৰুজু হৈছে। এতিয়ালৈকে প্ৰায় 3খন FIR ৰুজু হৈছে মৰ্মিতা মিত্ৰৰ ওপৰত, কিয়নো মৰ্মিতা মিত্ৰই জুবিনদাৰ প্ৰতি অকণমান বেছিকৈয়ে মানে মৰম দেখুৱাইছে, যাতে মৰ্মিতা মিত্ৰই চিম্পেথি গেইন কৰিব পাৰে। তো তেখেতে চিম্পেথি গেইন ঠিকেই কৰিলে, যাৰ কাৰণে নেকি এইবাৰ বিহু প্ৰগ্ৰেম বহুখিনি পালে। কিন্তু বিহু প্ৰগ্ৰেমত জুবিনদাৰ গীত পৰিৱেশন কৰোঁতে ভুলকৈ জুবিনদাৰ গীত পৰিৱেশন কৰিছে, আৰু যিটো নেকি এতিয়া সহ্য কৰিব পৰা নাই অসমৰ ৰাইজে, আৰু যাৰ কাৰণে নেকি এতিয়া পৰ্যন্ত মৰ্মিতা মিত্ৰৰ প্ৰায় 5টাকৈ শ্ব' বাতিল কৰা হৈছে। তো সেই সময়তে যোৱাকালি পংকজ পাঠকে এটা ফেচবুক মাধ্যমত পোষ্ট কৰিছে। তেখেতে কৈছে যে অসমীয়াৰ প্ৰধান শত্ৰু বংগৰ কইনাৰ ঠাইত যদি কোনোবা অসমীয়াই এই কামটো কৰিলেহেঁতেন তেনেহ'লে মানে এই যদি ভুলটো যদি কৰিলেহেঁতেন এতিয়ালৈকে, তেনেহ'লে দল সংগঠন এইবিলাকে কিমানখন যে এজাহাৰ দিলেহেঁতেন তাৰ কোনো ঠিক নাই। এবাৰ কৰিশ্মা নাথ নামৰ এগৰাকী ছোৱালী, অসমৰ ছোৱালীয়ে এটা সৰু ভুল কৰিছিলে, যাৰ কাৰণে নেকি কেইবাৰ যে ক্ষমা খোজালে, আৰু তাৰ লগতে সেই ছোৱালীগৰাকীক ওপৰত কেইবাখনো এজাহাৰ দিয়া হৈছিলে। যিহেতু এতিয়া বংগৰ কইনাৰ ওপৰত কিন্তু এতিয়ালৈকে ষ্ট্ৰিক্টলি দল সংগঠনসমূহে একো মন্তব্য দিয়া দেখিবলৈ পোৱা নাই। গতিকে সঁচাকৈ অসমীয়াৰ প্ৰধান শত্ৰু। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত বোলে টাটা গ্ৰুপ অফ কোম্পানীয়ে এতিয়ালৈকে প্ৰায় 10 লাখ কমাৰ্চিয়েল ভেহিকেল নিৰ্মাণ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা মেনুফেকচাৰিং প্লেণ্ট আছে, যিটো নেকি 35 বছৰ সম্পূৰ্ণ হৈছে, য'ত নেকি ইলেক্ট্ৰিক বাছ কিবা কিবি এই বস্তুবিলাক নিৰ্মাণ কৰে, আৰু কমাৰ্চিয়েল যিমানখিনি টাটাৰ কমাৰ্চিয়েল ভেহিকেল আছে, কমাৰ্চিয়েল ভেহিকেল কিছুমান নিৰ্মাণ কৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। তো তাত 10 লাখতকৈও অধিক ভেহিকেল নিৰ্মাণ কৰি উলিয়াইছে টাটা গ্ৰুপ অফ কোম্পানীয়ে, আৰু যাৰ নেকি শুভেচ্ছা প্ৰদান কৰিছে যোগী আদিত্যনাথে। যেতিয়া নেকি কোনো এটা ইণ্ডাষ্ট্ৰী বা কোনো এটা কোম্পানী যেতিয়া কোনো এখন ৰাজ্যত আহে আৰু তেওঁলোকে নিয়মিতভাৱে কাম কৰি যায়, সেই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতি হোৱাৰ লগে লগে তো সেই ৰাজ্যখনৰ যথেষ্ট নিবনুৱাই তাতে সংস্থাপন পায়, হয়নে নহয়? আপোনালোকে নিজে এটা মানে অনুধাৱন কৰি পিনে ক'বচোন। তো উত্তৰ প্ৰদেশত ভাব 10 লাখ কমাৰ্চিয়েল ভেহিকেল নিৰ্মাণ কৰিছে সেইটো প্লেণ্টৰ পৰা। তো কিমান ৰেভিনিউ পাইছে উত্তৰ প্ৰদেশৰ চৰকাৰে,
কিমান লাভ হৈছে, কিমান নিবনুৱাই তাতে সংস্থাপন পাইছে, এইটো ডাঙৰ কথা। কিন্তু ঠিক তেনেকৈ আমাৰ অসমতো বহুতো তেনেকুৱা প্ৰজেক্ট চলি আছে য'ত নেকি আমাৰ অসম চৰকাৰৰ লাভ হ'ব, লগতে অসমৰ বহুতো নিবনুৱা তাতে সংস্থাপনো পাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে গুগল পে' ব্যৱহাৰকাৰীসকলৰ বাবে, মানে যিসকলে UPI ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে। বিশেষকৈ আজিকালি প্ৰায়বিলাক মানুহে গুগল পে' ইউজ কৰে। আপুনিও চাগে গুগল পে' ইউজ কৰে, হয়নে নহয় বাৰু কওকচোন? কাৰণ পেটিএম, ফোনপে' এনেকুৱা ঢেৰ এপ্লিকেশ্যন আছে, কিন্তু গুগল পে'টো এটা মানে নেক্সট লেভেল পপুলাৰ এটা বস্তু গুগল পে'। তো আপুনিও হয়তো চাগে গুগল পে' ব্যৱহাৰ কৰিব পাৰে। এতিয়া খবৰ লাই পৰিছে গুগল পে' ব্যৱহাৰকাৰীৰ কাৰণে। তো এতিয়াৰে পৰা সৰু সৰু ল'ৰা ছোৱালীকো আপোনালোকে গুগল পে' ব্যৱহাৰ কৰিবলৈ দিব পাৰিব, তেওঁলোকৰ নামত বেংকৰ একাউণ্ট নোহোৱাকৈ। ধৰি লওক আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীক পকেট খৰচ আপুনি দি থাকিব লাগে, প্ৰত্যেক দিনাখন বা মাহে মাহে আপুনি পকেট খৰচা দি থাকিব লাগে। তো আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ গুগল পে'টো এতিয়া আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক কৰাই দিব পাৰিব। আৰু আপুনি লিমিট সেট কৰি ৰাখিব পাৰিব যে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে এবাৰত কেই টকা ট্ৰান্সফাৰ কৰিব পাৰিব, বোলে 10 টকাহে কৰিব পাৰিব। তো আপুনি লিমিট সেট কৰি ৰাখিব পাৰিব যে বোলে এদিনত কেই টকা ট্ৰান্সফাৰ কৰিব পাৰিব, বোলে মোৰ এদিনত কেৱল 100 টকাহে ট্ৰান্সফাৰ কৰিব পাৰিব, 100 টকাই কৰিব পাৰিব। বোলে ট্ৰান্সফাৰ কৰিবৰ কাৰণে মই এপ্ৰুভ কৰিব লাগিব, তো আপুনি এপ্ৰুভ কৰিব পাৰিব। ধৰি লওক কেতিয়াবা এনেকুৱা হয় ন, আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে ক'ৰবাত পঢ়ি মেলি আছে, তাক হঠাতে পইচাৰ দৰকাৰ হ'ল, তাৰ হাতত পইচা নাই। তো সৰু ল'ৰা ছোৱালীৰ বেংকৰ একাউণ্টটো নাথাকে, সিহঁতে গুগল পে' ফোনপে'ও কৰিব নোৱাৰে। QR কোডটো স্কেন কৰি আপোনালৈ পঠাব লাগে, আপুনি আকৌ পে'মেণ্ট কৰিব। তো তেনে ক্ষেত্ৰত কি হৈ যায়, ল'ৰা ছোৱালীৰ সমস্যা হয়। তো সেই সমস্যা দূৰ কৰিবৰ কাৰণে এতিয়া কি কৰিছে, তেওঁলোকৰ তাতে গুগল পে' খুলিব পাৰিব, কিন্তু তেওঁলোকে বেংকৰ একাউণ্ট এড কৰিব নোৱাৰিব। আপোনাৰ গুগল পে'ৰ সৈতে তেওঁলোকে লিংক কৰিব পাৰিব আৰু আপোনাৰ বেংকৰ একাউণ্টৰ পৰা পইচা কাটিব পাৰিব, মানে তেওঁলোকে পে'মেণ্ট কৰিব পাৰিব। সেই বুলি বেছি নোৱাৰে আকৌ, সেই 10 টকা 20 টকা বা আপুনি লিমিট ছেট কৰি ৰাখিব পাৰিব যে কিমান টকা পে'মেণ্ট কৰিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহেন্দ্ৰ সিং ধোনীৰ ওপৰত। তো মহেন্দ্ৰ সিং ধোনী CSK টিমত আছে যদিও এইবাৰ IPL খেল এতিয়ালৈকে মহেন্দ্ৰ সিং ধোনীয়ে খেলা নাই। মহেন্দ্ৰ সিং ধোনীৰ শৰীৰৰ অৱস্থা বৰ বিশেষ ভাল নহয়। তাৰ পাছতো মহেন্দ্ৰ সিং ধোনীক IPL টিমত মানে CSKৰ টিমটোত ৰাখিছে। কাৰণ এইটো চিম্পল কথা, মানে যিটো নেকি ফ্ৰেঞ্চাইজি আছে CSK, তো তেওঁলোকৰ ব্ৰেণ্ড ভেলু বাঢ়িব লাগে। কাৰণ ধোনী আছে বুলি ক'লে তেওঁলোকে ব্ৰেণ্ডৰ প্ৰমোশ্যন বেছিকৈ পাব, পইচা বেছিকৈ চাৰ্জ কৰিব পাৰিব। চ' সেইকাৰণে মহেন্দ্ৰ সিং ধোনীক ৰাখিছে। কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে হয়তো আপোনালোকে কিছু বছৰৰ পৰা দেখিছে চাগে নেখেলে, জাষ্ট কিপিংটো কৰে, কেতিয়াবা কেতিয়াবা সেইটোও নকৰে, আৰু লাষ্টৰ মানে এটা দুটা বল থাকোঁতে তেখেতে বেট ধৰিবলৈ আহে। অৱশ্যে স্বাস্থ্যৰ অৱস্থা বেয়া, তেখেতে এতিয়া ৰিটায়াৰমেণ্ট ল'বলৈ হ'ল, কিন্তু মানে টিমে এৰি নিদিয়ে, পইচা দি আছে যে আপুনি জাষ্ট থাকিলেই হ'ল, আপোনাৰ নামটো থাকিলেই হ'ল, তো ব্ৰেণ্ড ভেলু বাঢ়ি থাকিব, সেইকাৰণে চ' খেলাই থাকে। আৰু যি কি নহওক এতিয়ালৈকে কিন্তু 26ৰ IPL খেলত খেলা নাই। এতিয়া খবৰ ওলাই পৰিছে মহেন্দ্ৰ সিং ধোনীয়ে 26 এপ্ৰিলৰ খেলখনৰ পৰা খেলিব বুলি খবৰ ওলাই পৰিছে। 26 এপ্ৰিলৰ CSKৰ খেলখনৰ পৰা খেলিব। গতিকে 26 তাৰিখৰ পৰা আপোনালোকে মহেন্দ্ৰ সিং ধোনীক দেখিবলৈ পাব। মহেন্দ্ৰ সিং ধোনী যেতিয়া নেকি মানে আহে ন পিষ্টত, মানে এটা বেলেগ লেভেলৰ হয়। গতিকে ইমান এজন মানে ডাঙৰ প্লেয়াৰ থাকিলে টিমটোৰ এনেই ব্ৰেইন ভেলু বাঢ়ি যায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ আকৌ ওলাই পৰিছে IPLৰ ওপৰতে। তো আমাৰ অসমত ৰাজস্থান ৰয়েলছ আৰু RCBৰ যিখন শেষৰ খেল আছিল, আমাৰ অসমৰ মানে গুৱাহাটী ক্ৰিকেট ষ্টেডিয়ামত লাষ্টৰ যিখন নেকি খেল হৈছিলে, সেই খেলখনত এটা ভিডিঅ' ক্লিপ খুবেই ভাইৰেল হৈছিলে। তো ৰাজস্থান ৰয়েলছৰ এজন মেনেজাৰে মোবাইল ফোন ইউজ কৰিছিলে খেলৰ মাজতে। এতিয়া মানে কি হয়, ক্ৰিকেটাৰসকলে বা খেলৰ লগত জড়িত থকা লোকসকলে মোবাইল ফোন ইউজ কৰিব নোৱাৰে খেল চলি থকাৰ সময়ত, কাৰণ খেলখন ফিক্সিং হোৱাৰ চান্সেছ থাকে। কিন্তু তেখেতে মোবাইল ফোন ব্যৱহাৰ কৰিছিলে, কিন্তু তেখেতে বেয়া কামত ব্যৱহাৰ কৰা নাছিলে, মোবাইলটো জাষ্ট ব্যৱহাৰ কৰিছিলে। আৰু মোবাইলটো ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া ৰাজস্থান ৰয়েলছৰ মেনেজাৰ ৰমি ভিন্দ্ৰাক প্ৰায় 1 লাখ টকাৰ ফাইন লগাইছে BCCI। BCCI, ICC বিৰাট ষ্ট্ৰিক্ট এইবিলাক ক্ষেত্ৰত, মানে নিয়মবিলাকৰ ক্ষেত্ৰত বিৰাট কঠোৰ। তো BCCI ডাইৰেক্টলি 1 লাখ টকাৰ ফাইন লগাই দিছে। নেক্সট টাইমৰ পৰা যদি তেনেকুৱা কৰে বিপদ আছে। এতিয়া ডাইৰেক্টলি 1 লাখ টকাৰ ফাইন লগোৱা নাই, ইনভেষ্টিগেশ্যন চলিছে। ইনভেষ্টিগেশ্যন চলাৰ পাছতহে মানে 1 লাখ টকাৰ ফাইন লগাইছে। এইটো মানে ইনভেষ্টিগেশ্যনত একো নাপালে, আৰু যাৰ কাৰণে 1 লাখ টকাৰ ফাইন লগাইলে। যদি পালেহেঁতেন তেতিয়াতো বেন কৰি দিলেহেঁতেন। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে ৱেষ্ট বেংগলত নিৰ্বাচন। তো ৱেষ্ট বেংগলত নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে এতিয়া
আমাৰ অসমৰ মুখ্যমন্ত্ৰী তাৰ লগতে অসমৰ পৰা প্ৰায় 50 জনকৈ নেতা পালি নেতা গৈছে ৱেষ্ট বেংগলত নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে তো সেই সময়তে এইবাৰ ৱেষ্ট বেংগলত এটা ইস্যু দেখিবলৈ পাইছোঁ মাছৰ ইস্যু এতিয়া ঘটনাটো ক'ৰ পৰা কেনেকৈ উদ্ভাৱন হ'ল নাজানো আৰু কিন্তু তৃণমূল কংগ্ৰেছে মাছৰ ইস্যুটোকে ধৰি আছে আৰু বিজেপিয়ে এতিয়া ক্ষমা খুজি তৎ পোৱা নাই মানে বিজেপি চৰকাৰ আহিলে ৱেষ্ট বেংগলত যদি বিজেপি চৰকাৰ আহে তেনেহ'লে মাছ মাংস খাবলৈ নিদিব বিজেপিয়ে এনে ধৰণৰ এটা প্ৰচাৰ চলাইছে তৃণমূল কংগ্ৰেছে মানে বিজেপিয়ে কিবা এটা তেনেকুৱা মন্তব্য কৰিছিলে যাৰ পাছত তৃণমূল কংগ্ৰেছে সেই মন্তব্যটোকে ধৰি প্ৰচাৰ চলাই আছে আৰু তাৰ পাছত এতিয়া বিজেপিয়ে মানে কথাটো সলনি কৰিব পৰা নাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখতো সেই মানে মাছ মাংসৰ প্ৰসংগ দেখিবলৈ পোৱা গ'ল এটা কথাটো হৈ গ'ল কি আমি জনসাধাৰণবিলাকে কি হয় কিছুমান এনেকুৱা ইস্যুৰ ওপৰত লাগি থাকোঁ যিবিলাক আমাৰ দৰকাৰ নাই ঠিক আছে কিন্তু এনেকুৱা কিছুমান ইস্যু আছে সেইবিলাকত মাতেই আমি নেমাতো মই ৰিসেন্টলি এখন মেডিকেলত গৈছিলোঁ যিখন মেডিকেলৰ অৱস্থা ইমানেই বেয়া মানে ক'বলৈ ভাষা নাই ঠিক আছে তাৰ পিছত যিজন ৰোগীক লৈ গৈছিলোঁ ৰোগীৰ পৰিয়ালবৰ্গই কৈছে যে ইমান লেতেৰা তা মই তেতিয়া তেখেতক কৈছোঁ যে আৰু চিঞৰি থাকক মিঠাতেল লাগে আমুকটো লাগে তামুকটো লাগে কিন্তু ওচৰৰ মেডিকেলখন যে ভাল কৰিব লাগে সেইটোৰ কথা আপোনালোকে কোনোদিন নিচিঞৰে গতিকে চৰকাৰে সেইটোৱে কৰিব আপোনালোকক যিটো লাগে কেতিয়াবা চিঞৰিবচোন ওচৰৰ মেডিকেলখন লেতেৰা হৈছে চাফা কৰিব লাগে কেতিয়াবা চিঞৰিবচোন ওচৰৰ স্কুলখনত শিক্ষক নাই শিক্ষক লাগে চাব চৰকাৰে সেইটোও কৰিব কিন্তু আমি চিঞৰো কি মিঠাতেল লাগে মামা আমি চিঞৰো কি চাহপাত লাগে মামা আমি চিঞৰো কি অৰুণোদয় পইচা লাগে মামা আৰু সেইকাৰণে মামাই সেইবিলাককে দিয়ে গতিকে কথাবিলাক হ'ল তেনেকুৱা ধৰণৰ পলিটিচিয়ানসকলক আমি প্ৰেছাৰাইজ কৰিব লাগিব বস্তুবিলাক দিবৰ কাৰণে বা কামবিলাক কৰিবৰ কাৰণে কিন্তু কোনোবাই যদি কৰে সেইটোত আকৌ গালি দিবলৈহে মানুহ আহে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ তাত বাৰু কেইদিন হৈ গ'ল পেট্ৰল ডিজেল নাই কমেণ্ট ছেকশ্যনত জনাবচোন আমাৰ ইয়াতে 5 দিনমান হৈ গ'ল তেল ডিপু বন্ধ হৈ আছে পেট্ৰল ডিজেল এতিয়ালৈকে অহা নাই গেছৰ কথাটো নকওঁৱে আৰু 45 দিন নোহোৱালৈকে বুকিঙে কৰিব নোৱাৰি বুকিং কৰাৰ পাছতো গেছ দিবলৈ নাই এই অৱস্থা হৈছে এতিয়া বাৰু যি কি নহওক IOCL তৰফৰ পৰা যোৱাকালি এটা সংবাদমেলৰ আয়োজন কৰিছিল আৰু তেওঁলোকে কৈছে যে অসমত ইন্ধনৰ প্ৰভাৱ পৰা নাই অসমত ইন্ধনৰ অভাৱ হোৱা নাই তেওঁলোকে কৈছে যে অসমত ইন্ধনৰ এতিয়ালৈকে অভাৱ হোৱা নাই তেল আমাৰ অসমত 4টাকৈ তেল শোধনাগাৰত তেল উৎপাদন হৈ আছে আৰু লগতে প্ৰায় 9.3 মিলিয়ন গ্ৰাহকলৈ নিয়মিতভাৱে সেৱা আগবঢ়াই আছে বুলি জনাইছে IOCL তৰফৰ পৰা কিন্তু আমাৰ ইয়াতে 5 দিন হৈ গ'ল এতিয়ালৈকে তেল ডিপু বন্ধ আপোনালোকৰ তাত কেইদিনৰ পৰা বন্ধ হৈ আছে কমেণ্ট ছেকশ্যনত জনাব আৰু তাৰ লগে লগে গেছৰ কথা ক'লোৱে গেছ পাবলৈ নাইকিয়া হৈছে হোটেল পৰ্যন্ত বন্ধ হৈ গৈছে হয়তো আমাৰ ইয়ালে চাগে কিবা কাৰণত আহিবও পাৰে আপোনালোকৰ তাত তেনেকুৱা নহ'ব পাৰে কিন্তু আমাৰ ইয়াৰ যিটো পৰিস্থিতি হৈ আছে সেইটোৱে কৈছোঁ আৰু আগেছি ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান আমাৰ অসমৰ বজাৰত আপোনালোকে বিধে বিধে আম দেখিবলৈ পাব বৰ্তমান আমাৰ অসমৰ বজাৰত তৰমুজ দেখিবলৈ পাব একদম লাহি পাহি লহপহীয়া দেখিলেই খাওঁ লগা ঠিক তেনেকুৱা বহুবিলাক ফলমূল মানে সিজনেল ফলমূল আপোনালোকে এতিয়া দেখিবলৈ পাব তো সেই সময়তে FSSAI তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে এটা নিৰ্দেশনা জাৰি কৰিছে যে আপোনালোকে ফলমূল দেখিলেই থাপ মাৰি আনি খাই নেপেলাব কাৰণ বৰ্তমান সময়ত বজাৰত পোৱা প্ৰায়বিলাক ফলমূল কেলছিয়াম কাৰ্বাইড দি পকোৱা হয় যিটো নেকি নিয়মিতভাৱে যদি আমি সেৱন কৰি থাকো আমাৰ কেন্সাৰ হ'ব পাৰে মগজুৰ আমাৰ প্ৰবলেম হ'ব পাৰে উশাহ লোৱাত সমস্যাই দেখা দিব পাৰে মানে অক্সিজেনৰ অভাৱ হ'ব পাৰে শৰীৰত মগজুৰ বিকৃতি ঘটিব পাৰে আৰু তাৰ লগতে আমাৰ কেন্সাৰ জনিত ৰোগো হ'ব পাৰে তো সেইবাবে আপোনালোকক FSSAI তৰফৰ পৰা নিৰ্দেশনা দিছে যে আপোনালোকে বজাৰৰ পৰা যেতিয়াই নেকি ফলমূল ক্ৰয় কৰি আনিব সেই ফলমূলসমূহ নিমখ দি নতুবা ভিনেগাৰ দি 5-10 মিনিট পানীত ডুবাই ৰাখিব বাকলি গুছাইহে খাব আদাৰৱাইজ আপোনালোকে নাখাব এতিয়া কেলছিয়াম কাৰ্বাইড দি পকোৱা ফলমূল আমাৰ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে তো আপোনালোকে বজাৰত পোৱা ফলমূলবিলাক যদি কেলছিয়াম কাৰ্বাইড দি পকোৱা তেনেহ'লে তেওঁলোকৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ পৰীক্ষা কৰিব যে কোনটো বস্তু কেলছিয়াম কাৰ্বাইড দি পকোৱা কোনটো পকোৱা নহয় তো সাপোজ ধৰি লওক আমৰ কথাই যদি মই আপোনালোকক ক'বলৈ যাওঁ তো আমটো আপোনালোকে পানীত দি চাব পাৰে যদি আমটো তলত ডুবি যায় গম পাব এইটো প্ৰাকৃতিকগতভাৱে পকোৱা আৰু যদিহে মানে আমটো পানীত উপঙি থাকে তেনেহ'লে গম পাব সেইটো কেলছিয়াম কাৰ্বাইড দি পকোৱা কলৰ কথা যদি ক'বলৈ যাওঁ
কলৰ ওপৰখিনি যদি পুৰা সম্পূৰ্ণ হালধীয়া থাকে, ধৰি লওক কোনো এটা জেগাত কেঁচা হৈ নাথাকে, গম পাব সেইটো কেলছিয়াম কাৰ্বাইড দি পকোৱা। কেলছিয়াম কাৰ্বাইড দি পকোৱা কলসমূহ ভিতৰৰ ফালে কঠুৱা থাকে, লাঠিডাল আপোনাৰ সেউজীয়া হৈ থাকে আৰু বাকলিটো পুৰা হালধীয়া হৈ যায়। ঠিক তেনেকৈ তৰমুজো ঠিক সেই একেখিনিয়ে কথা। তো আপোনালোকে কমপ্লেইন কৰিব পাৰিব বেপাৰীবিলাকৰ ওপৰত। বেপাৰীবিলাকৰ ওপৰত কমপ্লেইন কৰি কি লাভ, ওপৰৰ পৰাই তেনেকৈ আহে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে জুবিন ক্ষেত্ৰলৈ আমেৰিকাৰ পৰা আহিছে জুবিন দাৰ অনুৰাগী। আমেৰিকাৰ পৰা জুবিন দাৰ অনুৰাগী আহি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছে। ভাবক জুবিন দা কিমান জনপ্ৰিয় আছিলে। অসমেই নহয় আমেৰিকাতো আছিলে জুবিন দা জনপ্ৰিয়। এতিয়া অসমৰ এনেকুৱা কোনজন ছিংগাৰ আছে আপোনালোকে কওকচোন, অসমৰ বাহিৰত বেলেগত পপুলাৰ হোৱা পূৰ্বতে মানে পূৰ্বৰ বা এতিয়ালৈকে কোন ছিংগাৰ তেনেকুৱা আছে? কোনো ছিংগাৰ তেনেকুৱা নাই। একচুৱেলি মানুহ মানে কি হয়, প্ৰিয় হ'বৰ কাৰণে এটা বেলেগ গুণ থাকিব লাগিব। ঠিক আছে, আপোনাৰ পলিটিচিয়ানৰ নেগুৰত ধৰি গান কেইটামান গালে বুলি টকা কেইটামান উপাৰ্জন কৰি দামী এখন গাড়ী ক্ৰয় কৰিলে বুলি আপোনাৰ প্ৰিয় হ'ব নোৱাৰে। ঠিক তেনেকুৱা কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আজমল ছাৰৰ ওপৰত। তো কিমানে বাৰু আজমলক বেয়া পায় কমেণ্ট এটা কৰি জনাবচোন, কিমানে ভাল পায় সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব। আমি তেখেতক এইকাৰণে বেয়া পাওঁ, তেখেতে কেতিয়াবা এনেকুৱা কিছুমান মন্তব্য কৰে যিবিলাক মন্তব্যই নেকি আমাৰ মনত আঘাত সানে, আৰু সেইকাৰণে আমি তেখেতক কেতিয়াবা বেয়া পাওঁ। কিন্তু তেখেত প্ৰকৃতাৰ্থত মানুহজন বৰ বিশেষ বেয়া নহয়। যোৱাকালি তেখেতৰ ওচৰলৈ এগৰাকী কন্যা আহিছিলে, যিগৰাকী কন্যা নেকি কৰ্কট ৰোগত আক্ৰান্ত, আৰু তেখেতে সেই ছোৱালীগৰাকীক নিজৰ কন্যাৰ স্বীকৃতি দিছে। আৰু এতিয়া চিকিৎসা যিমান যি আছে সকলোবিলাক আজমল ডাঙৰীয়াই কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ ভাৰতৰ 1 নম্বৰ ধনী ব্যক্তি বাৰু কোন? আপোনালোকৰ মনত হয়তো প্ৰথমেই আহিব যে মুকেশ আম্বানী আমাৰ ভাৰতৰ 1 নম্বৰজন ধনী ব্যক্তি। কিন্তু শুনিলে আচৰিত হ'ব, আমাৰ ভাৰতৰ 1 নম্বৰজন ধনী ব্যক্তি এতিয়া মুকেশ আম্বানী হৈ থকা নাই। এতিয়া আমাৰ ভাৰতৰ 1 নম্বৰজন ধনী ব্যক্তি হৈছে গৌতম আদানী। গৌতম আদানী এতিয়া ভাৰতৰ ভিতৰতেই 1 নম্বৰ ধনী ব্যক্তি। তো যেতিয়াৰে পৰা চৰকাৰ চেঞ্জ হ'ল তেতিয়াৰে পৰা গৌতম আদানীৰ বেলেগ এটা অৰা আহি গ'ল। এতিয়া গৌতম আদানী পুৰা সৰ্বশ্ৰেষ্ঠ ধনী ব্যক্তি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক কৈছিলেই নহয়, হৰমুজ প্ৰণালী খুলি দিছিলে ইৰাণে, যাৰ ফলত নেকি আন্তঃৰাষ্ট্ৰীয় বজাৰত 12% তেলৰ দাম, খাৰুৱা অইলৰ দামটো কমি গৈছিলে। খবৰ লোৱা অনুসৰি ইৰাণে হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে বাণিজ্যিক বাহনৰ বাবে মানে বাণিজ্যিক জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে 12% খাৰুৱা অইলৰ দামটো হেনো কমি গৈছিলে। এতিয়া যিহেতু আকৌ বন্ধ কৰি দিলে আকৌ দামটো বাঢ়ি যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জাগিৰোডৰ পৰা। তো জাগিৰোডত বোলে দুটা কিশোৰ গা ধুবলৈ গৈ মৃত্যুমুখত পৰে বুলি খবৰ ওলাই পৰিছে। নিহত দেৱজিৎ দাস 11 বছৰ, দীপজ্যোতি দাস 13 বছৰ। পুখুৰীৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে স্থানীয় ৰাইজে। বৰ্তমান সময়ত মানে গোটেই ঘটনাটোৱে গোটেই অঞ্চলটোতে মানে শোকৰ ছাঁ পেলাইছে। জাগিৰোডৰ গুৰি পথাৰত এই ঘটনা সংঘটিত হৈছে। পুখুৰীত গা ধুবলৈ গৈছিলে দুই কিশোৰে, আৰু তাৰপিছতেই এই ঘটনা সংঘটিত হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি ইনফ্লুৱেঞ্চাৰ আছে, যিমানবিলাক ক্ৰিয়েটৰ আছে, তেওঁলোকৰ কাৰণে ভাৰত চৰকাৰে এতিয়া ক্ৰিয়েটৰ বিল এখন আনিছে, মানে ক্ৰিয়েটৰসকলৰ কাৰণে এখন বিল আনিছে। এক প্ৰকাৰ ক'বলৈ গ'লে মানে এটা নিয়ম আনিছে আৰু ক্ৰিয়েটৰসকলৰ কাৰণে, যাৰ জৰিয়তে নেকি আমাৰ ভাৰতৰ ক্ৰিয়েটৰসকলক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সহায় কৰিব। কাৰণ কেন্দ্ৰ চৰকাৰে এতিয়া একচেপ্ট কৰিছে যে ভাৰতৰ ইউটিউবাৰসকল বা ভাৰতৰ ইনফ্লুৱেঞ্চাৰসকল মানে তেওঁলোকৰ এইটো যিটো প্ৰফেশ্যন, ইউটিউবত ভিডিঅ' বনোৱা, ফেচবুকত ভিডিঅ' বনোৱা, এই বস্তুটোৱে ভাৰতৰ ইকনমিত যথেষ্ট সহায় কৰিছে, আৰু তাৰ লগতে এইটো এটা ইনকম চ'ৰ্চেছ বুলি ৰিকগনাইজ কৰিছে ভাৰত চৰকাৰে। গতিকে দেখিছে নহয়, যিসকলে ইউটিউবক নিন্দা কৰে, যিসকলে ক্ৰিয়েটৰসকলক নিন্দা কৰে, এতিয়া চৰকাৰেও মানে সন্মান জনায় ক্ৰিয়েটৰসকলক। আপোনালোকে সন্মান কৰিব অকণমান। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া সম্পূৰ্ণৰূপে বেন হ'ব চাইনাত নিৰ্মিত হোৱা চিচিটিভি কেমেৰা। চিচি কেমেৰাবিলাক এতিয়া বেন হ'ব। মানে চাইনাত যিমানবিলাক চিচি কেমেৰা নিৰ্মাণ কৰিছে সববিলাক এতিয়া এই এপ্ৰিল মাহৰ ভিতৰত মানে বন্ধ কৰিব। আমাৰ ভাৰতবৰ্ষত যোনে লগাই ৰাখিছে সব এৰুৱাব লাগিব, আৰু আমাৰ ভাৰতত প্ৰস্তুত হোৱা চিচি কেমেৰা লগাব লাগিব এতিয়া ভাৰতবাসীয়ে। খবৰ লোৱা অনুসৰি এতিয়া STQC চাৰ্টিফাইড যিবিলাক নেকি আপোনাৰ চিচি কেমেৰা থাকিব, সেইবিলাকহে এতিয়াৰে পৰা লগাব পাৰিব। নন চাৰ্টিফাইড
আপোনাৰ CC কেমেৰাবিলাক বেন কৰি দিয়া হৈছে বুলি জনাইছে এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা কোৱা অনুসৰি সিকিউৰিটি ৰিজনৰ কাৰণে এই কামটো কৰা হৈছে মানে কি হয় এনেকুৱা ধৰণৰ কথাটো আপোনাৰ কি হয় CC কেমেৰা তাত কেমেৰা থাকে তো আমি আজিকালি কেমেৰাবিলাক ৱাইফাইৰ জৰিয়তে য'ৰ ত'ৰ পৰা এক্সেছ কৰিব পাৰোঁ মোৰ যেনিবা ঘৰ লখিমপুৰত মই আপোনাৰ গুৱাহাটীত থাকিও মোৰ ঘৰৰ গোটেই বস্তুবিলাক চাই থাকিব পাৰোঁ CC কেমেৰাৰ জৰিয়তে তো এইটো এটা মানে সিকিউৰিটি ৰিজনৰ ক্ষেত্ৰত কি হৈ যায় বাই চান্স যদি চাইনাই সেই কেমেৰাবিলাকৰ এক্সেছ তেওঁলোকে লৈ থৈছে সন্দেহ আহি যায় ন তো তাৰ কাৰণে বা কেতিয়াবা এক্সেছ কৰিবও পাৰে কেতিয়াবা যদি চাইনা আৰু ভাৰতৰ মানে অকণমান খেলিমেলি হয় তো তাৰ কাৰণে এতিয়া চাইনাত নিৰ্মিত হোৱা যিমানবিলাক কেমেৰা আছে সববিলাক বেন কৰি দিছে CC কেমেৰা মুঠৰ ওপৰত আমাৰ ভাৰতত নিৰ্মিত হোৱা কেমেৰাহে চলিব লাগিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে ইৰাণ আৰু ইজৰাইলৰ বা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে আমাৰ ভাৰতৰ এতিয়া অৰ্থনৈতিক স্থান বিশ্বৰ ভিতৰতে অৰ্থনৈতিক স্থান অৱনমন ঘটিছে বুলি খবৰ ওলাই পৰিছে আগতে আমাৰ ভাৰতখন আছিলে চতুৰ্থ স্থানত এতিয়া ষষ্ঠ অৰ্থাৎ 6 নম্বৰ স্থানলৈ অৱনমিত হৈছে বুলি খবৰ ওলাই পৰিছে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে আপোনালোকে হয়তো দেখা পাইছে চাগে এতিয়া আমাৰ ভাৰতীয় পইচাৰ দাম কমি গৈছে লাহে লাহে ঠিক আছে তো এইবিলাকে এটা বেয়া ইম্পেক্ট পেলায় ইয়াৰ ফলত কি হয় আমাৰ ভাৰতত বস্তু বাহনিৰ দামবিলাক বৃদ্ধি হ'ব ইটো হ'ব সিটো হ'ব গতিকে মুদি ডাঙৰীয়া কিবা এটা কৰিব লগা মানে কিবা এটা একচন ল'ব লাগে তুৰন্তে নহলে আমাৰ ভাৰতৰ মানুহবিলাকৰ কাৰণে বেয়া হ'ব তো বন্ধু নিকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম